দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নিশা BJYMৰ গুণ্ডাগিৰিৰ তথ্য মুহূৰ্তত পোহৰলৈ আহিছে কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীক নিশা 6 মাইলৰ উৰণ খেতুৰ পৰা BJYMৰ একাংশ যুৱকে টানি আজৰি লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ NSUৰ তৰফৰ পৰা সংবাদমেল সম্বোধন কৰি BJYMৰ বিৰুদ্ধে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত নিশাৰ মহানগৰীত BJYMৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুণ্ডাগিৰিৰ তথ্য পোহৰলৈ আহিছে নিশা NSUৰ জয়ী প্ৰাৰ্থীক গাড়ীত বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ নিৰ্বাচনৰ পাছতে এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত NSUৰ অভিযোগ ভয় ভাবুকিৰে এই কাণ্ড কৰিছে BJYMে 6 মাইলৰ উৰণ খেতুত সংঘটিত হৈছে এই ঘটনা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজীৱ ভৱনত সংবাদমেল পাতি NSUৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নিশাৰ মহানগৰীত BJYMৰ গুণ্ডাগিৰিত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো নিশা NSUৰ জয়ী প্ৰাৰ্থীক গাড়ীত বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিৰুদ্ধে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনৰ পাছতে এই ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত 6 মাইলৰ উৰণ খেতুত সংঘটিত হৈছে সমগ্ৰ ঘটনা হীৰকজ্যোতি নাথ নামৰ যিগৰাকী ছাত্ৰ জয়ী হৈছিল সাধাৰণ সম্পাদক পদত তেওঁ বলপূৰ্বকভাৱে এইদৰে BJYMৰ নেতাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ টানি আজৰি লৈ যোৱা হৈছে কি হৈছিল প্ৰকৃততে দৃশ্যাংশ দেখুৱাইছে এই মুহূৰ্তত হিৰক লামাই দিয়া না না হিৰক আছে হিৰক নাই হিৰক খুলে গায় নামাই দিয়ে না নো নো আনিছ একো নহয় দাদা একো নহয় হিৰক নামাই দিয়েছে হিৰক একো নকৰে দাদা দিলা আমাৰ ব্ৰিজৰ পৰা জুনেকা আহানো প্লিজ আহানা ৰে কোনবা ব্ৰিজৰ ওপৰত আছো প্লিজ কোন আছে জুনেকা আহিবা নে জুনে হিৰক লামাই দিয়া না না হিৰক আছে হিৰক নাই হিৰক খুলে গায় নামাই দিয়ে না নো নো আনিছ একো নহয় দাদা একো নহয় হিৰক নামাই দিয়েছে একো নকৰে দাদা দিলা আমাৰ ব্ৰিজৰ পৰা জুনেকা আহানো প্লিজ আহানা ৰে কোনবা ব্ৰিজৰ ওপৰত আছো প্লিজ কোন আছে জুনেকা আহিবা নে জুনে হিৰক লামাই দিয়া না না হিৰক আছে হিৰক নাই হিৰক খুলে গায় নামাই দিয়ে না নো নো আনিছ একো নহয় দাদা একো নহয় হিৰক নামাই দিয়েছে একো নকৰে দাদা হিৰক লামাই দিয়া না না যে আমাৰ যে সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী ইতিমধ্যে দেখিছে গোটেইমান 10 জন ইয়াত বহি আছে আমাৰ যি সাধাৰণ সম্পাদকজনৰ প্ৰাৰ্থী তেওঁ কি কৰিলে গাড়ীৰ পৰা নমাই তেওঁক উলিয়াই লৈ গ'ল অৰ্থাৎ যদি আপোনাক গোটেই ঘটনাটো কয় আপোনাক আচৰিত খাব চিনেমাৰ যি আদব কায়দাৰে যেনেকুৱা এটা পৰিৱেশ হ'ল প্ৰথমতে তেওঁলোকে আমাৰ গাড়ীখনত এটেক কৰিলে হিতেশ্বৰ মহাবিদ্যালয়ৰ বাহিৰত তাৰপিছত সেই গাড়ীখনৰ পিছে পিছে তেওঁলোকৰ গাড়ী এখন আহি পেলাই তেওঁলোকে 6 মাইল অভাৰব্ৰিজৰ ওপৰত আমাৰ গাড়ীখন ভেটা মাৰি ধৰি ৰখাই তাৰ পৰা হীৰকজ্যোতি নাথক তাৰ পৰা উলিয়াই লৈ গ'ল মই ক'ব বিচাৰিছোঁ যে সুস্থ গণতন্ত্ৰৰ বাবে আহিব লগা প্ৰজন্মটোৰ বাবে উত্তৰ প্ৰজন্মৰ ৰাজনীতি আহিবৰ বাবে এনেকুৱা কিন্তু নিদৰ্শনে অসমৰ সমাজ ব্যৱস্থা শৈক্ষিক ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত পিছুৱাই লৈ যাব আজি যুৱ মৰ্চা সোমাইছে আজি তাৰিখত ABP সোমাইছে নিৰ্বাচন খেলি জয় হওক আমাৰ শুভেচ্ছা আছে ABPবোৰত তেওঁলোকে বা সাধাৰণ সম্পাদক জয় হৈছে আমি শুভেচ্ছা দিছোঁ কাৰণ আমি নীতিগত আদৰ্শগত ৰাজনীতি কৰোঁ আমি দৰ্শন এটালৈ আদৰ্শ কৰি লৈ পেলাই আমি ৰাজনীতি কৰোঁ কিন্তু এনেকুৱা ধৰণৰ পলৰীয়া চুৰ কৰি নিয়া যিটো ছিষ্টেম
তেওঁলোকে যেনেদৰে বিধায়কসকল নিলে তেনেকৈ তেওঁলোকে এতিয়া বৰ্তমান কলেজৰ প্ৰেক্ষাপটত তেওঁলোকে পৰিৱেশ এটা সৃষ্টি কৰিবৰ বাবে তেওঁলোকে অহৰ্নিশে চেষ্টা চলাই আছে যোৱা কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি দিছিলে মই এওঁলোকৰ লগত যে যোগাযোগত থাকোঁ তেওঁলোকে মোক কয় মই তেতিয়াও কওঁ মই আজিয়ে মুকলিকৈ কৈছোঁ আপোনালোকৰ আগত মই কেতিয়াও কলেজৰ লেভেলৰ পৰ্যায়ত মই অসমৰ সভাপতি হৈ কৈছোঁ নৈতিকতাৰে কৈছোঁ মই কলেজৰ ইলেকশ্যনত গৈ পেলাই নোসোমাওঁ আজি যুৱ মৰ্চা বা ABVP তেওঁলোকৰ নিজৰ এওঁলোকে আজি ইলেকশ্যনটা কি এখন খেলৰ দৰে তেওঁলোকৰ মাজত আন্তৰিকতা থাকিব লাগিব আজি কোনোবা NSY কোনোবা ABVP নহয় কলেজখনৰ ভিতৰত তেওঁলোক একোজন হিতেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী সেই আদৰ্শ নিয়ে সেই নীতি তেওঁলোকৰ মনত থকাটো দৰকাৰ আছে যে বাহিৰৰ মানুহ সোমাই যে কলেজৰ ভিতৰৰ পৰা জিকি যোৱা এজন প্ৰাৰ্থীক তেওঁলোকে একদম চিনেমা আদবকাৰীৰে যেনেদৰে তেওঁলোকে লৈ গ'ল ইয়াত কিন্তু আমাৰ ক'ব লগা আছে আজিও আমি ক'ম যে আমি কিন্তু তেনেকুৱা কাম নকৰোঁ আজিও মই ইয়াত বহি ক'ব পাৰোঁ যে বিভিন্ন মহাবিদ্যালয়ত তেওঁলোকৰ সমৰ্থনত জিকা প্ৰাৰ্থীয়ে যেতিয়া আমাক ফোন কৰে দাদা আমি জইন কৰোঁ তেতিয়া মই ডাইৰেক্টলি কওঁ যে স্পষ্ট ভাষাৰে তেওঁলোকে এটা কথা কৈ দিওঁ যে তুমি এটা নীতি আদৰ্শ লৈ পেলাই জিকিছা গতিকে তুমি অন্ততঃ এটা বছৰ তোমালোকে সেই আদৰ্শটোৰ লগত তোমালোক থাকা তেনেকুৱা পৰিৱেশত তেওঁলোকে কি কৰিলে তেওঁলোকে আমাৰ সমৰ্থনৰ জিকা সাধাৰণ সম্পাদকজনক গাড়ীৰ পৰা উলিয়াই আপোনালোকক ভিডিঅ' দেখুৱাব পাৰোঁ যিটো ভিডিঅ' বৰ্তমান সময়ত আমি আপোনালোকক দেখুৱাম যে গাড়ীত কেনেকৈ তেওঁলোকে খুনিয়াই ল'ৰাজনক গাড়ীৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে অৰ্থাৎ ল'ৰাজনক হাত দিয়া নাই কিন্তু গাড়ীখনত যেনেদৰে তেওঁলোকে খুনিয়াই